হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ ভাল, মোৰো ভাল। এয়া হাঁহ কুটি বাছি ৰেডি কৰিলোঁ, এতিয়া বনাম। এয়া ধুবলৈ ওলাইছোঁ। এয়া হাঁহৰ মাংসখিনি ধুই আনিলোঁ, এতিয়া বনাম। কেৰাহী তুলি দিছোঁ। এয়া হাঁহৰ মাংসৰ কাৰণে মছলাটো ৰেডি কৰি লৈছোঁ। এয়া আদা, এয়া জিৰা, এয়া আদা বটা, এয়া ৰহুন বটা, এয়া পিঁয়াজ কাটি লৈছোঁ। মিনিমাম 2-3 মিনিট ভাজি নিমখ দিলোঁ সোৱাদৰ কাৰণে। এয়া হাঁহৰ মাংসটো ভাজি আছোঁ। বনোৱা ৰেচিপিটো দেখুওৱা নহ'ল কিবা এটা কাৰণত। এয়া ভাজি আছোঁ, ভাজাখিনি দেখুৱালোঁ। এয়া মাংসটো দেখিছেনে? মাংসটোৰ তেলটো কেনেকৈ ওলাইছে। পুৰা টেষ্টি ক'লা ক'লা হৈছে ভাজাতে ভাজাতে মাংসটো। এতিয়া অকণমান পানী দিম খোৱাৰ কাৰণে। এয়া মাংসটোত পানী দিছোঁ। বেছিভাগ আমাৰ ঘৰত এতিয়া হাঁহে চলে এই ছিজনত। এয়া মাংসটো ভাজা হৈছে প্ৰায় হ'ব, বেছি নাই। এয়া গৰম মছলাখিনি দিওঁ। অকণমান বাটা পানী দিম মছলাটোৰ কাৰণে। মাংসখিনি হৈ গৈছে, নুমাই আনিছোঁ চুলাৰ পৰা। এতিয়া গেছৰ ওপৰত থৈ দিলোঁ মই। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাবি বাৰু। আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।